আমাক চৰকাৰৰ পৰা প্ৰেছাৰ হৰেং বজাব নিদিয়ে। আজিকালি টিটিট হৰেং বজালে মানুহে ভাবে যে সৰু গাড়ী আছে, বাইক আহি আছে, ইমান ডাঙৰ গাড়ী প্ৰেছাৰ হৰেং বন্ধ কৰি দিছে। এইটো কাৰণে এক্সিডেণ্ট অলপ বেছি হয়। আৰু চব চৰকাৰী গাড়ীবিলাক, পুলিচৰ গাড়ীবিলাক ইয়াতে টিটিট হৰেং আছে, আকৌ ওপৰত পুই লগাই দিছে। ইয়াতে ব্যৱস্থা কৰিছে, কিন্তু আমাৰ ডাঙৰ গাড়ী ব্যৱস্থা একো কৰা নাই। টিটিট হৰেঙত মানুহ চাইড দিয়ে নেকি? প্ৰেছাৰ হৰেং বজালে চেফটি হয়, মানুহে চাইড দিয়ে, ডাঙৰ গাড়ী বুলি ভাবে। এইবিলাক সৰু হৰেং বজালেতো মানুহ চাইড নিদিয়ে না, বাইক বুলি ভাবে। এইটো কাৰণে গাড়ীৰ তলত আহে। পুলিচৰ গাড়ী ঠিকে আছে, হৰেঙো আছে, আকৌ ওপৰত ৰঙা বাতি লগাই দিছে, কিবা পয় শব্দ দিয়ে। আমাৰ কি সুবিধা দিছে? ইমান প্ৰেছাৰ দিয়ে আমাৰ ড্ৰাইভাৰবিলাকৰ ওপৰত। আপোনালোকে চিন্তা কৰক, আমি যে সৰু হৰেংটো বজাওঁ, সেইটো হৰেঙত মানুহ চাইডে নিদিয়ে। এটি নাভাবে যে ডাঙৰ গাড়ী আহিছে। ইমান প্ৰেছাৰ দিলে হ'ব নেকি? ডাঙৰ হৰেংটো বজালে মানুহে ভাবে ডাঙৰ গাড়ী আহিছে, চাইড দিয়ে। বাইকওয়ালা, চাইকেলওয়ালা, ঠেলাওয়ালা কোনো চাইড নিদিয়ে সৰু হৰেংটোত। চৰকাৰে এইটো কি ব্যৱস্থা ল'ব? এইটো প্ৰেছাৰ হৰেঙত যদি প্ৰব্লেম আছে, কিবা এটা ব্যৱস্থা কৰিব লাগে। ডাঙৰ গাড়ী আহিছে বুলিকে চৰকাৰে কি কৰিব নোৱাৰে? চব কৰিব পাৰে, এইটো কৰিব নোৱাৰে নেকি?